সিফালে অলপ বেয়া হৈছে সেইকাৰণে মিস্ত্ৰী বন্ধ কৰি দিছে স্কুলখনৰ বাউণ্ডেৰী ৱালৰ কাম চলি আছে এপি মেম্বাৰৰ স্কিমত এপি মেম্বাৰৰ হাবিজা খাতুন পিছত এপি মেম্বাৰে মোক আজি ফোন কৰিল আগতো একবাৰ কৰিছিল যে কি হৈছে অলপ শুনিব আৰু কি মই আহি কৈছোঁ যে ইয়াত কি হৈছে আৰু কি কিছুমানে কয় চিমেণ্ট বেয়া কিছুমানে কয় ইয়াতে চিমেণ্ট কমকৈ দি আছে মই মিস্ত্ৰী সুধিলোঁ মিস্ত্ৰী কয় চিমেণ্টবিলাক এডজাষ্ট হওঁতে টাইম লাগে লাইনো নাছিল পানী দিব পৰা নাই মই প্ৰেচিডেণ্টক কৈছোঁ যে ৰোজাৰ দিন অলপ লাহে লাহে কথা লয় এই ইয়াতে যিবিলাক ল'ৰাই বদমাচি কৰি থাকে ৱালবিলাকৰ লগত সেইবিলাক ল'ৰা আহি আমাৰ লগত কাজিয়া লগাইছে মই ইয়াতে কিয় আহিছোঁ কি কাৰণত আহিছোঁ এইখিনি আৰু নাই এভি মেম্বাৰে মোক কৈছে আহিছোঁ লোকেল আহিছোঁ নাই মই কিয় কাম কৰিম নাই এনেই দায়িত্ব দিছে আমি আছোঁ দায়িত্বটো আমাক আৰু এইটো প্ৰেচিডেণ্টৰ ভায়েক আছে আজিজুৰ মহিবুল ইছলাম কামটো যিখিনি ঠিক হৈছে তো হৈছে যিখিনি হোৱা নাই আমি মিস্ত্ৰী বন্ধ কৰি দিছোঁ যে কাম যদি ঠিক নহয় ভালকৈ কৰিলোঁ সিফালে অলপ বেয়া হৈছে সেইকাৰণে মিস্ত্ৰী বন্ধ কৰি দিছোঁ এইটো 1294 নং পূবচিগনি প্ৰাথমিক বিদ্যালয়ৰ যিটো এনৰেগাৰ কাম আৰম্ভ হৈছে বামুণটাৰী হলৰ সেইটো কামৰ লগত এইটো ঠিকাদাৰ হ'ল এইখন স্কুলৰ প্ৰধান শিক্ষক আলাউদ্দিন মাষ্টাৰ সেইটোৰ বিৰুদ্ধে কিবা ধৰক দুৰ্নীতি কাম কৰি আছে সেইটোৰ বিৰুদ্ধে কিবা মাত মাতিলে আলাউদ্দিন মাষ্টাৰে আমাক ভাবুকি দিয়ে আমি কেছ কৰিম ডিচি আনি আছোঁ এছ পি আনি আছোঁ তহঁতে ক'ব কিয় গৈ আছা আমি ক'ব নোৱাৰিম কেইদিনমান আগত আপোনাৰ দেখোন এইখন ৱাল ভাঙি পৰি আছে কোনে ভাঙছে সেইখন মাষ্টাৰ আলাউদ্দিন মাষ্টাৰ আমাৰ লগত নামত যাই কিনে 107 দ্বাৰা কেছ কৰি থৈ আহিছে এতিয়া আৰু দেখোন ৱালখন প্লাষ্টাৰ কৰি আছে প্লাষ্টাৰ কৰাৰ পিছত যাই কিনে যিটো প্লাষ্টাৰ কৰিছে মোটামুটি এসপ্তাহ 10 দিন আগত প্লাষ্টাৰ কৰিছে সেইটো প্লাষ্টাৰ আজি যদি আপুনি চাব পাৰে তেনেহ'লে এনেই খহি পৰি যায় এনে ৱালখন কৰিছে ৱালখনত এতিয়ালৈকে পানী মৰা নাই চিমেণ্ট দিয়া নাই বালি দিছে সেইটো বালি নহয় সেইটো মাটি হয় আৰু যিটো চিমেণ্টেদি কাম কৰি আছে সেইবিলাক 2 নম্বৰী চিমেণ্ট এইবিলাক ক'ৰ পৰা আনে কি কৰে সেইটো মাষ্টাৰেহে জানে তাৰমানে এইখন মাষ্টাৰে আৰু স্কুলখন যেনেকৈ চলাই আছে এইটো মাষ্টাৰ নহয় ই এটা বদমাছ হয় ই তাৰমানে স্কুলত ক্লাছ নকৰে এইটো স্কুলত যিটো মিড ডে মিল আছে মিড ডে মিলৰ খোৱা দোৱা নিদিয়ে আজি তাৰমানে মানুহৰ কিবা কেঁচাৰ লগাৰ কাৰণে আহি কিনে অলপমান ৰান্ধাঘৰত যাই কিনে ভাত বনোৱাৰ কাৰণে চেষ্টা কিন্তু যোগান নাই আত্মহত্যা কৰে কোনো খোৱা দোৱা নাই কিন্তু স্কুলত ক্লাছ নাই ই খালি কাৰ পৰা কেনেকৈ লুটিব পাৰে আৰু ক'ৰ পৰা যাই কিনে সুদ খাব পাৰে ই হ'ল সুদাৰু 1 নম্বৰ সুদাৰু সুদ খাই থাকে সুদ খাই কিনে সুদাৰু হয় তাৰমানে স্কুলৰ আজি কি হৈছে মানে আজি ইন্নছৰ লগত আৰু যাই কিনে মফিদুলৰ লগত কেছ হ'লে তাৰমানে মাষ্টাৰে মাতি আনিছে ইন্নছক আনি কিনে কৈছে সেইটো ৱাল কেনেকৈ কি হৈছে মফিদুলক মাতি আনিছে আনি কিনে সি মাজৰ পৰা ফাইট লগাই কিনে সি যাই কিনে ইয়াৰ পৰা চাইড হৈ গ'ল এইখন স্কুলৰ প্ৰধান শিক্ষক নাই ৰোজাৰ কাৰণে বুলি নহয় ই যাই কিনে চেষ্টা কৰিছে কিন্তু আজি দিব পৰা নাই আজি ভাবিলোঁ আজি ৰোজা আছে কিন্তু ৰোজাৰ আগৰ পৰাও সেনেকুৱা চিষ্টেম কিন্তু কোনো চিষ্টেম নাই মিড ডে মিলৰ কোনো নিদিয়ে এইটো মাষ্টাৰে নিজে আত্মহত্যা কৰে ইয়াতে যদি কোনো এটা স্থায়ী গাৰ্জেনে যদি যাই কিনে কোনো মাত মাতে ডাইৰেক্ট এটা কথাই ক'ব ইয়াত তোমাক কোনে মাতি আনিছে কোনো ইয়াৰ স্থায়ী গাৰ্জেনবিলাকে যাই কিনে স্কুলত কোনো কথা ক'ব নোৱাৰে এনেকুৱা শিক্ষকৰ ভিতৰত মই শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ ওচৰত মই ইয়াৰ আলাউদ্দিন মাষ্টাৰৰ তদন্ত বিচাৰোঁ যাতে ইয়াক উচিত তদন্ত কৰি ইয়াৰ উচিত শিক্ষাটো দিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত